তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীৰ প্ৰশংসনীয় প্ৰচেষ্টা। তামুলপুৰৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীক লৈ সপোন দেখিছে বিধায়কগৰাকীয়ে। অসম আৰক্ষী তথা সেনাবাহিনীৰ নিযুক্তি লাভ কৰি দেশ সেৱাত ব্ৰতী হ'বলৈ বিধায়কগৰাকীৰ উদ্যোগত তামুলপুৰৰ নিবনুৱা যুৱক যুৱতীক প্ৰদান কৰা হৈছে প্ৰশিক্ষণ। 2 শতাধিক যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে এই প্ৰশিক্ষণ কাৰ্যসূচীত। অন্তিম দিনাৰ কাৰ্যসূচীত উপস্থিত থাকে বিধায়ক জলেন দৈমাৰীৰ লগতে জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী। ইতিমধ্যে কুমাৰীকাটাতো 2 শতাধিক যুৱক যুৱতীক প্ৰদান কৰা হৈছে প্ৰশিক্ষণ। আৰু এই পৰিৱেশ আমি জানিম আমাৰ সাংবাদিক মুছাদ্দিক হুছেইনৰ জৰিয়তে। যিটো সময়ত আচলতে যুৱ উশৃংখলতাই সমাজখনক বিশৃংখললৈ গৈছে আৰু তেনে অৱস্থাতে আচলতে তামুলপুৰৰ বিধায়কগৰাকীয়ে শিক্ষিত যুৱক যুৱতীসকলক লৈ তেওঁ এক সপোন দেখিছে। সামগ্ৰিকভাৱে এই মুহূৰ্তত আচলতে মই উপস্থিত আছোঁ নাগৰিজুলিত আৰু এই দৃশ্যসমূহ দেখুৱাইছোঁ। বিশেষকৈ তামুলপুৰ বিধায়কগৰাকীয়ে তেখেতৰ যি সমষ্টি, এই সমষ্টিত তেখেতসকলৰ যি যুৱক যুৱতীসকলক লৈ তেখেতে ইতিমধ্যে এক সপোন দেখিছে আৰু এইসকল যুৱক যুৱতী যাতে নিজৰ সংস্থাপনৰ লগতে দেশ সেৱাত বৰ্তি হ'ব পাৰে, তাৰ বাবে শাৰীৰিক অনুশীলন ইতিমধ্যে কেইবা ঠাইতো তেখেতে অনুষ্ঠিত কৰিছে। আৰু সামগ্ৰিকভাৱে আজি এই নাগৰিজুলি এই খেলপথাৰত এনেধৰণে তেখেতসকল আহি উপস্থিত হৈছে আৰু ইয়াত আয়ুক্তগৰাকীও আছে। আৰু পোনপ্ৰথমে মই আচলতে যাম জলেন দৈমাৰী ডাঙৰীয়া, ইয়াৰ সমষ্টিৰ বিধায়ক, তেখেতে আচলতে কি ধৰণৰ প্ৰচেষ্টাৰে এই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ একক প্ৰচেষ্টাৰে তেখেতে আচলতে আগবাঢ়িছে আৰু এনে এটা মুহূৰ্তত আচলতে নিশ্চয় শলাগিব লাগিব। আপোনাক এটা কথা ক'ব লাগিব, যুৱ উশৃংখলতাই সমাজখনক বিশৃংখলৰ এক পৰিৱেশৰ সৃষ্টি কৰিছে। বিভিন্ন সময়ত মদে হওক বা ড্ৰাগছে হওক সেৱন কৰা দেখিছোঁ আৰু তেনে ক্ষেত্ৰত কিন্তু এইসকল যুৱক যুৱতীক লৈ এনেধৰণে এক প্ৰচেষ্টা হাতত লৈছে। কি ক'ব এই মুহূৰ্তত? হয়, আমাৰ যুৱ শক্তিয়ে সমাজৰ এটা শক্তি হয়, দেশৰ এটা শক্তি হয়। সেই শক্তিয়ে যেতিয়া বিনষ্ট হ'ব তেতিয়া দেশৰ বিভিন্ন সমস্যা দেখা দিব। ইয়াৰ কাৰণে যাতে আমাৰ ল'ৰা ছোৱালীবিলাকে যুৱ শক্তিয়ে যাতে নিজৰ সংস্থাপনৰ লগতে দেশ মাতৃৰ কাৰণে যাতে নিজকে নিয়োজিত কৰিব পাৰে আৰু সমাজত ভাল এটা পৰিৱেশ যাতে সৃষ্টি কৰিব পাৰে, এই কথাটো মনত আগত ৰাখি আমি তামুলপুৰ সমষ্টিত মই বিভিন্ন ঠাইত ফিজিকেল ট্ৰেইনিং কেম্প আৰম্ভ কৰিছিলোঁ। সেই হিচাপে আজি আমাৰ নাগৰিজুলি খাটৰবাৰী যি হাইস্কুল ফিল্ডত হৈ আছে এইটো সামৰণি পৰিব আৰু ইয়াত 100ৰো অধিক ছাত্ৰ ছাত্ৰী বা ডেকা বন্ধুসকলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু আশা ৰাখিছোঁ আমাৰ অহা অক্টোবৰত হ'বলগীয়া যিটো আমাৰ আসাম কামাণ্ডৰ যোনটো ৰিক্ৰুইটমেণ্ট ৰেলী হ'ব, ইয়াত আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি এটা প্ৰচেষ্টা লৈছে, কোনো এটা ঘোচ নিদিয়াকৈ নিকা পদ্ধতিৰে যিহেতু চাকৰি দিয়াৰ আমাৰ এটা পৰিকল্পনা সমগ্ৰ অসমত চলিছে, ইয়াৰ আধাৰত যাতে আমাৰ তামুলপুৰ যুৱক যুৱতী যাতে চাকৰিত নিয়োজিত হ'ব পাৰে, এই এটা প্ৰচেষ্টাৰে আমি আগবাঢ়িছোঁ আৰু আশা ৰাখিছোঁ যোৱা বছৰ বহু আমাৰ ল'ৰা ছোৱালী চাকৰি পাইছে। এবাৰো তামুলপুৰৰ পৰা অধিক ল'ৰা ছোৱালী আসাম কামাণ্ডো, অগ্নিবীৰ বা বিভিন্ন ডিফেন্সত আৰু বিভিন্ন অসমৰ ৰিক্ৰুইটমেণ্টত তেওঁসকলে চাকৰি পাব বুলি আমি আশা ৰাখিছোঁ। নিশ্চিতভাৱে আচলতে এটা কথা ক'ব লাগিব, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু এয়া ওদালগুৰি কিছু পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ। নিযুক্তি লাভৰ বাবে এনেদৰে যুৱক যুৱতীক বিধায়কগৰাকীৰ উদ্যোগত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে, তাৰ এই পৰিৱেশ। Right.